আজি মই আপোনালোকক পানী টেঙা কেনেকৈ বনাই সেইটো দেখুৱাম। লাগিব প্ৰথমতে সৰিয়হ গুড়ি, তাত অলপ নিমখ দিব লাগিব অকণমান, তাৰপিছত অকণমান মিঠাতেল দিব লাগিব। তাৰপৰা তেতেলী টেঙা সেই পানী উবলি থৈ দিছোঁ। তাৰপৰা এখন শুকান কলপাত লাগিব, তাত আকৌ ভৰাই থ'বলৈ এটা ষ্টীলৰ বাচন লাগিব। মই নিমখ আৰু মিঠাতেল দিলোঁ। এতিয়া গুলিম, গোলাৰ পিছত মই অলপ তেতেলী পানী দিম। তেতেলী টেঙা পানী দিছোঁ, ইয়াক গুলিম। লাডু বনাই হৈ গ'ল। ইয়াক এতিয়া মই কলপাতে দি শুকান কলপাত বান্ধি থৈ দিম। তাৰ 5 দিনৰ পাছত খুলিম, খুলিলে ইয়াক খাব পৰা হ'ব। এইটো বান্ধি হৈ গ'ল। এতিয়া এইটো বন্ধ। ইয়াতে ষ্টীলৰ এইকেইটা ভৰাই থৈ দিম, এটা হাৱা নোসোমায়, 5 দিন থাকিব। টেঙা থোৱা এইটো পানী টেঙা আজি 5 দিন হৈছে, খুলিছোঁ। এইটো একদম ধুনীয়া হৈ আছে। এতিয়া খাবলৈ ভাল হ'ব।